নমস্কাৰ গোলাঘাট নগৰৰ কুশল পথত অৱস্থিত বিশাল মেগামাৰ্টৰ ষ্টক মেনেজাৰ ভাৰ্গৱ পাঠকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মেগামাৰ্টখনৰ কৰ্মচাৰী মেনেজাৰ ভাৰ্গৱ পাঠকে কৰ্মীসকলক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ক্ষুদ্ৰমান কথাতে কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছে মেনেজাৰ ভাৰ্গৱ পাঠকে গোলাঘাট নগৰৰ কুশল পথত অৱস্থিত বিশাল মেগামাৰ্টৰ ষ্টক মেনেজাৰ ভাৰ্গৱ পাঠকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভাৰ্গৱ পাঠকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে মেগামাৰ্টখনৰে কৰ্মচাৰীয়ে মেনেজাৰ ভাৰ্গৱ পাঠকে কৰ্মীসকলক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ক্ষুদ্ৰমান কথাতে কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই আহিছে মেনেজাৰ পাঠকে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হোৱা কৰ্মীসকলে অৱশেষত গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে গোচৰৰ ভিত্তিত ভাৰ্গৱ পাঠকক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে আনহাতে ষ্টক মেনেজাৰ ভাৰ্গৱ পাঠকৰ আচৰণক গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাকৰ্মী ভাৰ্গৱৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনটোৰ কৰ্মীসকলে চাকৰিৰ পৰা নিলম্বন কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে উল্লেখযোগ্য যে বিশাল মেগামাৰ্টখনৰ কৰ্মীয়ে মেনেজাৰ ভাৰ্গৱৰ বিৰুদ্ধে পৃথকে গোচৰ ৰুজু কৰিছে এনেদৰে দীৰ্ঘদিনৰে পৰা গোলাঘাটৰ বিশাল মেগামাৰ্টৰ ষ্টক মেনেজাৰ ভাৰ্গৱ পাঠকে মেগামাৰ্টখনৰ কৰ্মচাৰীক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল অৱশেষত পাঠকৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি গোলাঘাট আৰক্ষী থানাৰ কাষ চাপিলে মেগামাৰ্টখনৰ কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ভাৰ্গৱ পাঠকক ক্ষুদ্ৰমান কথাতে কৰ্মচাৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাই মেনেজাৰ ভাৰ্গৱ পাঠকে অৱশেষত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ বলি হোৱা কৰ্মীসকলে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে আৰু গোচৰৰ ভিত্তিত ভাৰ্গৱ পাঠকক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে আনহাতে ষ্টক মেনেজাৰ ভাৰ্গৱ পাঠকৰ আচৰণক গৰিহণা জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে ভাৰ্গৱৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে সংগঠনটোৰ কৰ্মীসকলে আনকি চাকৰিৰ পৰা নিলম্বন কৰিবলৈও দাবী জনাইছে AJYCPৰ কৰ্মীয়ে উল্লেখযোগ্য যে বিশাল মেগামাৰ্টখনৰ কৰ্মীয়ে মেনেজাৰ ভাৰ্গৱ পাঠকৰ বিৰুদ্ধে পৃথকে গোচৰ ৰুজু কৰিছে সাইন মাৰিবলৈ মেনেজাৰ তাত বহি আছে ৰুমলৈ সোমাই গ'লোঁ ভাৰ্গৱ পাঠক মই চেণ্টাৰ ফুড এটা খাই আছিলোঁ বোলে কি খাই আছা বুলি সুধিলে মই চেণ্টাৰ ফুড বোলো মই প্ৰায় খাওঁৱে বুলি তেনেকৈ ক'লোঁ চুইংগাম খাই আছিলোঁ প্ৰায় খাওঁ আৰু সেইটো খালেতো ভিতৰত একো মই মানে হেৰি নপৰে তেনেকুৱা বোলে ইয়াত ৰুল নাই নহয় ইফালে নিজে চিগাৰেট খাই পকেটত নিজৰ পেকেট থাকে ভিতৰলৈ লৈ যায় তেতিয়া ভিতৰলৈ পেকেটটো লৈ যাব নোৱাৰে ন চিগাৰেট ভাৰ্গৱ পাঠকে পকেটত চিগাৰেটৰ পেকেট থাকে কিন্তু লৈ যায় মই চেণ্টাৰ ফুডটো খাইছোঁ মই খাই হ'ব মই বাথৰুমত গৈ পেলাই দিম সেইটো একো প্ৰব্লেম নকৰে সেইটোকে লৈ মই বোলে তুমি মোতকৈ বেছি কথা কৈছা মই এছ এম হয় তুমি গম নাপাবা মই বোলো আপুনি এছ এম হয় সেইকাৰণে মই ভালে বুলি তেতিয়া মই মাক লৈ বেয়া কথা কৈছে সি এই ভাৰ্গৱ পাঠকে তাৰপিছত তাৰপৰা মাক লৈ বেয়া কথা কোৱাতে মোৰ খং উঠিলে মই বোলো ছাৰ আপুনি সেইটো ৱৰ্ড ক'ব নালাগে তুমি গৈ বোলে হেৰি আমাৰ ষ্টাফ ৰুমত আছে তাত বহি থাকা মই 2 ঘণ্টামান বহিলোঁ তাৰপিছত মোক মাতি আনিলে বোলে তোমাক এই ওপৰৰ এই চিঅ'নিছৰ বোলে তোমাক মেইল পঠিয়াইছে তুমি বোলে ছাছপেঞ্চত আছা যেতিয়ালৈকে মোৰ মানে অৰ্ডাৰ নাহে মই তেতিয়ালৈকে তুমি ঘৰতে থাকিব বোলো ছাৰ মই একো ভুল কৰাই নাই মই ছাছপেঞ্চত থাকিম কেলৈ মই সেইখন কাগজ ল'ব নোৱাৰোঁ মই বাহিৰত ওলাই ৰৈ থাকিলোঁ বহুত দেৰি তাৰপিছত অলপ দেৰি 3টা 3:30 5টামান বজাৰ ওচৰত হ'ব তাৰপৰা মই সেই তাতে লগৰ এজন আছে মেঞ্চতে তাতে মই ৰৈ আছোঁ সি পিছফালৰ পৰা আহি চুলিত ধৰিলে মানে ব্লেক কোনটো বুলি ভাবিছিলে কোন নাজানো চুলিত ধৰিলে মই এনেকৈ ঘূৰি চালোঁ তাৰপৰা গটিয়া হ'ল ময়ো গটিয়াই দিলোঁ আৰু গটিয়াইলে তাৰপৰা ৰদ এডাল পালে নে চাই মাৰি দিলে ইয়াত মাৰিলে এডোখৰত মাৰিলে ইয়াত দিলে গাইছেও মাৰিছিলে ক'ত মাৰিলে পটাপট মাৰিলে আৰু কাষ্টমাৰ ৰদেৰে মাৰিছে ৰদেৰে মাৰিছে কাপোৰ থোৱা যিটো কাপোৰডাল তাত হেং কৰি থয় এডাল ৰদে
লোহাৰ নে লোহাৰ হয় এতিয়া বহুত অত্যাচাৰ কৰে বাকী গোটেইখিনি আহিছিলে সিহঁতিখিনিও ক'লে সেদিনকে কেনেকুৱা কৰে কি কৰে কি নকৰে ব্যৱহাৰ কৰে ডিউটি মানে নিজে ডিউটি দিনটো 10-20 বাৰ ওলাই যাব য'ত গৈ য'ত মন যায় তলৈকে গৈ থাকে কিন্তু আমি যদি অকণমান এবাৰ বাহিৰলৈও যাওঁ তেতিয়া মানে আমাৰ ওপৰত সেইটো একশ্যন ল'ব বিচাৰে আছিলে এমপ্লয় আছিলে চুইংগাম খোৱাৰ কাৰণে অত্যাচাৰ চুইংগাম খোৱাৰ কাৰণে বিশালত মানে সৰু কথাতে তেখেতে মানে SM হয় যে সেইকাৰণে দাদাগিৰি দেখায় দাদাগিৰি দেখায় ছোৱালীক কি ব্যৱহাৰ কৰে ছোৱালীকো বহুত বেয়াকৈ ব্যৱহাৰ কৰে এইবোৰ ক'বলৈও নাপায় মানে পিছত লৈ ল'ব ঠিক আছে হ'ব থানালৈ কিয় আনিছে থানালৈ একো ক'ব নাই বিশালৰ কি হয় দাদা আপুনি বিশালৰ কি হয় দাদা বিশালত কি হয় দাদা 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 আপুনি মানে কিয় অনা হৈছে থানালৈ আপুনি বিশালৰ গুণ্ডা নেকি আপুনি বিশালৰ গুণ্ডা নেকি ছোৱালীক অসভ্য অত্যাচাৰ মুখে মাৰিছে আপোনাক লাজ লাগিছে নেকি আপোনালোকে একপক্ষীয়ভাৱে কথাবিলাক আপোনালোকে একপক্ষীয়ভাৱে কথাখিনি সুধি আছে গোলাঘাটৰ যিখন বিশাল মেগামাৰ্ট আছে তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকে আমাক খবৰ দিলে যে এজন কৰ্মচাৰীক তেওঁলোকৰ এখন ঊৰ্ধ্বতম কৰ্তৃপক্ষ SM কিবা পাঠক বুলি কয় ভাৰ্গৱ পাঠক বুলি কয় তেওঁ প্ৰসাৰ কৰিছে আৰু তেওঁ খবৰ পাইছোঁ যে কৰ্মচাৰীসকলে আমাক খবৰ দিছে যে বিভিন্ন কৰ্মচাৰীসকলক তেওঁ গালি গালাজ কৰে বিভিন্ন মহিলা কৰ্মচাৰীসকল তেওঁলোকক গালি গালাজ কৰে অসভ্য আচৰণ কৰে আৰু দুজন ফিজিকেল হেণ্ডিকেপ ল'ৰা আমাৰ মাজত আছেই ইয়াতে তেওঁলোকক মেণ্টেলি হাৰেছমেণ্ট কৰে ফিজিকেলি এছল্ট কৰে এইটো বস্তু আমি কিন্তু আজি খবৰ পাই গোলাঘাটত খবৰ পাইছোঁ আমি আমাৰ যিসকল শিক্ষিত নিবনুৱাসকলে য'ত বিশালত কাম কৰি আছে তেওঁলোকে আমাক খবৰ দিছে যে আমি কিন্তু এই যি ধৰণে এই অত্যাচাৰ কৰিছে বা প্ৰহাৰ কৰিছে এই কথা কিন্তু জাতীয়তাবাদী যুৱ পৰিষদে কোনো ধৰণে মানি নলওঁ আমি বিশালৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ লগত থিয় হৈছোঁ আৰু আমি পুলিচ প্ৰশাসনক গোলাঘাট প্ৰশাসনক দাবী জনাইছোঁ যে খুব সোনকালে এই যিজন বাহিৰৰ পৰা অহা যিজন SM কি পাঠক বুলি কয় তেওঁক কিন্তু ব্যৱস্থা ল'ব লাগে অন্যথা কিন্তু আমি জাতীয়তাবাদী যুৱ পৰিষদে কিন্তু শূন্য হৈ বহি নাথাকোঁ এই কথাটো স্পষ্ট কিন্তু আৰু বিশালৰ কৰ্তৃপক্ষক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাই দিছোঁ কিন্তু অতি সোনকালে যদি এওঁক নিলম্বন নকৰে বা এই জেগাৰ পৰা কিন্তু ট্ৰান্সফাৰ নকৰে আমি কিন্তু মনে মনে বহি নাথাকোঁ হাত সাৱটি বহি নাথাকোঁ এই কথা কিন্তু স্পষ্ট আমি বিশালৰ প্ৰত্যেকজন কৰ্মচাৰীৰ লগত আছোঁ গোলাঘাটৰ যিসকল ল'ৰাই নিবনুৱা ল'ৰাসকলে আজি কাম বন নাপায় আমি বিশালত কাম কৰি আছে তেওঁলোকক এনেকুৱা প্ৰহাৰ কোনো ধৰণে গ্ৰহণযোগ্য নহয় আৰু গ্ৰহণ কৰা নহ'ব এই কথা আমি বুজি নাই পোৱা যে আৰু আগতেও কেইদিনমানৰ আগতেও আমি খবৰ পাইছিলোঁ এই পাঠক বোলাজনে সাংবাদিকসকলক আপোনালোকৰ বন্ধু কেইজনমান আপোনালোকৰ বিশাললৈ গৈছিলে তেওঁলোককো অসভ্য আচৰণ কৰিছিলে তেওঁলোকক অপব্যৱহাৰ কৰিছিলে আৰু বিভিন্ন জ্যেষ্ঠসকলো গোলাঘাটৰ জ্যেষ্ঠসকলকো তেওঁ এনেকুৱা ব্যৱস্থা কৰে আমি কিন্তু এই কথাকো গৰিহণা দিছোঁ আৰু কিন্তু অনাগত সময়ত যদি এই কথা এনেকুৱা ধৰণে চলি থাকে আমি কিন্তু মানি নলওঁ কিন্তু এই কথাটো বুলি কয় তেওঁক আজি তাৰমানে আমাৰ যিজন ষ্ট'ৰ মেনেজাৰ ষ্ট'ৰ মেনেজাৰ ভাৰ্গৱ পাঠক তেখেতে আপোনাৰ তাৰমানে ডিউটিলৈ সোমাওঁতেই তেওঁক কিবা বেয়া ব্যৱহাৰ কৰে কাৰণে আপোনাৰ তাৰমানে মিছবিহেভ কৰিলে আৰু কিছুমান আপোনাৰ ধৰক ঘৰৰ ৰিলেটেড কিছুমান ধৰক মাক বাপেকৰ লগত লৈ কিবাকিবি বেয়াকৈ কিবা তাৰমানে বেয়া কথা কিবা ধৰক মাকক লৈ পেলাই কিছুমান বেয়া কথা ক'লে তাৰমানে সি আহোঁতে কিবা চুইংগাম এটা চুবাই আহিছিলে সেইটো চুইংগামটো চুবাই পেলাই ভিতৰত সোমাওঁতে বোলে তুমি কি খাই আছা বুলি সুধিলে আমাৰ ৰাজীৱ যিজনক আপোনাৰ এতিয়া ইয়াত আছে এমপ্লয়ীজন এই লগৰজনে তাৰমানে এটা বিগ বাবল চুবাই আহিছিলে ভিতৰলৈ আহোঁতে তেখেতে যেতিয়া বিগ বাবলটো চুবাই আহিলে ভাৰ্গৱ পাঠক SM সুধিলে বোলে তুমি কি খাই আছা সি ক'লে মই বিগ বাবল এটা খাই আহিছোঁ তেনেকৈ আপোনাৰ বিগ বাবলটো কেলৈ বোলে ইয়াত কেলৈ খাইছা ৰুল নাই বোলে ইয়াত খোৱাৰ
তাৰপৰা তেনেকৈ ক'লত বোলে এনেই বোলে চবেইটো খাই থাকে বোলে কোনে কোনে খায় তাৰপিছত বোলে মই বোলে নামটো ক'ব নোৱাৰোঁ আপুনি নিজে দেখিয়ে থাকে তাৰপৰা বোলে তুমি সেইটো পেলাই আহাগৈ যোৱা তাৰপৰা পেলাই মেলি আহিলে তাৰপিছত আহি পেলাই সি ভিতৰলৈ আহিলে ভিতৰলৈ অহাৰ পিছত তাক কিবাকিবি বিশালৰ ৰিলেটেড কিছুমান কথা সুধিলে সি কথাখিনি উত্তৰ দিলে তাৰ বোলে ৰাইটিঙত দিয়া লিখি দিয়া সেইখিনি কথা সি বোলে মই ইয়াত কেনেকৈ লিখি দিম মই ইয়াত কাম কৰিব আহিছোঁ হয় তেনেকুৱা ধৰণৰ আমাৰ নিজৰ এজন লগৰ মানে আমাৰ এম আপোনাৰ এইটো ভাৰ্গৱ পাঠক তেওঁ আজি মানে এইটো মাৰপিট কৰে মানে সাধাৰণ আপোনাৰ চুইংগম এটা এইটো খাই অহাৰ কাৰণে মানে বহুতখিনি অত্যাচাৰ কৰে আৰু আমাকো কৰে আগতো আমাক কৰিছে মোৰ আপোনাৰ এইটো বাচ্চা আছে দুটা বাচ্চাকেইটাৰ এইটো মাজতে আপোনাৰ এইটো অলপ মানে আপোনাৰ এইটো ডক্টৰক দেখাবলগীয়া হৈছিলে ডক্টৰক দেখাবৰ কাৰণে মই তেওঁক এইটো 2 দিন ছুটি বিচাৰিলোঁ তেওঁ মোক ছুটিটো এইটো নিদিলে মই ডক্টৰৰ ওচৰলৈ এইটো বেলেগ